নমস্কাৰ। আজি আমাৰ মাজত আছে বিশিষ্ট কবি নলবাৰীৰ ত্ৰিহু মাখিবা এগৰাকী খ্যাতনামা লেখক তেখেত অজিত চন্দ্ৰ শৰ্মা। তেখেতৰ বাগগৃহত আজি আমি পদধূলা দি তেখেতৰ কণ্ঠত কবিতা শুনিবৰ কাৰণে আমি খুব আগ্ৰহে ৰখি আছোঁ। তেখেতে যোজনা বুলি এখন কিতাপো আমাৰ অধ্যাপক পাৰাপুৰাণ ৰাইজলৈ এৰি দিছে। গতিকে আমি বেছি টাইম নলওঁ, আহক তেখেতৰ কণ্ঠেৰে কবিতা শুনো। নমস্কাৰ। আপোনালোকৰ সন্মুখত মই এটি কবিতা পাঠ কৰিম বুলি আগবাঢ়িছোঁ। তাত যথেষ্ট ভুলভ্ৰান্তি হ'ব পাৰে। ভুলভ্ৰান্তি হোৱাৰ আগতে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কবিতাৰ শিৰোনাম জাতিবন্ধু। হে কলাগুৰু বিষ্ণু ৰাভা, তুমি আজি আছা ক'ত? আমাৰ নামিছে মহাসংকট। যদি আছা নিয়তিৰ দেশত, পদ ধৰি দিয়া আইৰ চোতালত। কিদৰে কৰে মাতৃৰ পূজা, জাতিৰ কুলাংকাৰক বুজাই দিয়া। এচাম পুত্ৰ পুত্ৰী গ'ল অধগতি, লজ্জানত হ'ল অসমীয়া জাতি। আইৰী কবিতাত পচন্দহীন ছন্দ, গীতৰ সুৰত বেহুৰা সুৰ। সংভং বচনৰে বিকৃত ভাওনাত, শত ৰাৱণ সহস্ৰ বিভীষণ। সূত্ৰধাৰবিহীন ভাওনাৰ নাটত, আধ্যাত্মিক চিন্তাৰ লক্ষ্য। সুন্দৰৰ মন্দিৰত বেতাল, প্ৰকৃত সাধকৰ আহুকাল। সন্ধিয়া শুনিলে শিয়ালৰ হোৱা, পাৰ হৈ যায় হবিষৰ লগ্ন। নাথাকে পিতাৰ কৃষ্টি সংস্কৃতি, ভাওনাৰ শতাগণ চিন্তাত লগ্ন। হে জাতিবন্ধু বিষ্ণু ৰাভা, তুমি পুনৰ জনম লৈ আহা। ভাতিৰ দিশে উঠিছে নাও, সংকট বেলা যাত্ৰী কেনে যাওঁ। নমস্কাৰ। নমস্কাৰ। মোৰ দ্বিতীয় কবিতাৰ শিৰোনাম গ্ৰহ মাহাত্ম্য। বৰষা তুমি আহিম বুলি নাহিলা, তোমাৰ অপেক্ষাত পথাৰে মেলিলে ভাত। হালোৱা বনোৱাৰ কণ্ঠ ফেৰাল মাত। বৰষা তুমি প্ৰতিশ্ৰুতি কৰিলা বিশ্বতি, শাওনৰ পথাৰত দিলা জুই। শুকাই গ'ল বতি নৈ, শোকে জৰে আছে ৰোৱনী শুই। বনোৱাৰ পৈৰাম যন্ত্ৰ, ভূমিপুত্ৰ কৃষকৰ ট্ৰেক্টৰ। য'তে থৈছে তাতে মামৰ। কৃষি পদধাৰী চিতাম্বৰ, কঠীয়া গছকৰ পূৰ্ণবেলা। প্ৰভাকৰৰ প্ৰভাৱ ভয়ংকৰ। সংৰং নুবুজা তাৰা পুত্ৰ, বৰষা মাতৃৰ লৈ দায়িত্ব। সুৰমন্ত্ৰীক দেখালে ভ্ৰান্তি, ভ্ৰান্তিৰ মাজে বচখাপতি। শেষ অংকে ৰাখিছে সুদৃষ্টি। গ্ৰহ চিন্তকৰ বচন নাযায় খণ্ডন, চলিত বৰ্ষৰ খেতি বাতি। ঠাই ভেদে কিছু গতি, সৌৰদেশৰ গ্ৰহৰ প্ৰভাৱে ধৰণীৰ ভাগ্যচক্ৰ ঘূৰে। কেৱে মানা নামানা 2025 সূৰ্য বিপ্ৰৰ গণনা। এয়া গাণিতিক বিজ্ঞান, গ্ৰহসূত্ৰৰ অমৃত বিধান। জীৱ জগতৰ শেষ সংবিধান। নমস্কাৰ। মোৰ তৃতীয় কবিতাৰ শিৰোনাম আই। আইতক কি ফুলে পুজিম, কি ফুলে মাতিম। 10 মাহ 10 দিন ৰাখিছিলি গৰ্ভত, ভূমিষ্ঠ হোৱাৰ পিছত ললি বুকুৰ মাজত। তোৰ গাখীৰ খাই মাত শিকিলোঁ আই, গছে বনে সেউজীয়া দেখিলোঁ ধৰণী ধুনীয়া। কৰিলি ডাঙৰ দীঘল, বান্ধি ল'লোঁ স্বাৱলম্বিতাৰ বল। পাতি দিলি সংসাৰ, সংসাৰৰ মহিমা অপাৰ। কি ক'ম আই, জগতখন জগত হৈ নাই। তথাপিতো আই, বৃদ্ধাশ্ৰমত নাযাবি তই। চাপে চুপে হ'লেও তোক চাম মই। আমাৰ এই অঞ্চলৰ কিবা বিশিষ্ট কবি অজিত চন্দ্ৰ শৰ্মাদেৱৰ কবিতা তিনি শুনি আপোনাক কেনেকুৱা কবিতাবিলাক অঞ্চলৰে এগৰাকী সুসন্তান, তেখেত প্ৰয়াত শিক্ষাবিদ গণেশ্বৰ শৰ্মা ভাগৱতী। তেখেতে এগৰাকী মুক্তিযুঁজাৰু হিচাপেও যথেষ্ট অসম তথা ভাৰতবাসীৰ কাৰণে সেৱা আগবঢ়াই থৈ গ'ল। আৰু তেখেতে নলবাৰী সমগ্ৰ জিলাৰে আদৰ্শ ব্যক্তি আছিল।
তেখেতৰ আপ্ৰাণ প্ৰচেষ্টাত বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান গঢ়লৈ উঠিছিলে। আমি তেখেতৰ বিষয়ে আপোনাৰ পৰা চমুকৈ জানিব বিচাৰিছোঁ, আপুনি কি কয়? নমস্কাৰ। গণেশ্বৰ শৰ্মা ভাগৱতী তেখেততকৈ আমি যথেষ্ট সৰু, তেখেতৰ পুত্ৰ হ'ব, কিন্তু আমি গণেশ্বৰ শৰ্মা ভাগৱতীৰ চুবুৰীৰ মানুহ। গণেশ্বৰ শৰ্মা ভাগৱতীৰ যিটো এই গাঁও গঠনত তেখেতৰ যিটো ইতিহাস, সাঁচিপাতত যিটো ইতিহাস ৰচনা কৰি থৈ গৈছে, গতিকে মুখ পুথিৰ ইতিহাসত যি তেখেতে গাঁও গঠনৰ ইতিহাস ৰচনা কৰি থৈ গৈছে, সেয়া অতি উল্লাসত ল'বলগীয়া। আমি আমাৰ উপৰি পুৰুষৰ পৰা জানিব পৰা মতে গণেশ্বৰ শৰ্মা ভাগৱতীদেৱে এই মাখিবাহা গঠনত অহৰহ কষ্ট কৰি মাখিবাহাৰ বিভিন্নটা চুবুৰীয়ে ঘূৰি সাৰ্বংগিকভাৱে ৰাজহুৱা অনুষ্ঠান লগতে শিক্ষানু অনুষ্ঠান এইবিলাক তেখেতে গঢ় দিয়াত অগ্ৰাধিকাৰ ভূমিকা গ্ৰহণ কৰিছিল। কৰ্মসূত্ৰে তেখেতে মাখিবাহাৰ পৰা গৈ নলবাৰীত তেখেতে পিছলৈ ঘৰ দুৱাৰ বনালে আৰু তেখেতৰ ল'ৰা ছোৱালী কেইজনকো তেখেতে ইমান ধুনীয়াকৈ গঢ় দিছে। তেখেতে মানে নিজে এটা উদাহৰণস্বৰূপ, নিজৰ ল'ৰা ছোৱালীক ভাল কৰিহে আনৰ ল'ৰা ছোৱালীক ভাল কৰাৰ কাৰণে সমাজত এটা নীতি দাঙি ধৰিছিল। তেখেতে এটা জ্বলন্ত সূৰ্যৰ দৰে সত্য, জ্বলন্ত সত্য এটা উদাহৰণ। গতিকে সেয়েহে গণেশ্বৰ শৰ্মা ভাগৱতীৰ ল'ৰা মৃগেন ভাগৱতী ডাঙৰীয়া তেখেতসকল আমাৰ গাঁৱৰ পৰা নলবাৰীত বসবাস কৰি চাকৰি সূত্ৰে গুৱাহাটীত থাকিলে। তেখেতসকল গাঁৱৰ পৰা অধ্যাপক কৰাৰ পৰা মাখিবাহাৰ পৰা গুচি গ'ল, কিন্তু মাখিবাহাৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত পিতৃসূত্ৰেই হওক, গাঁৱৰ স্নেহতেই হওক, তেখেতসকলে কিন্তু ইয়াত নিজে আহি অংশগ্ৰহণ কৰি অনুষ্ঠানৰ বুজ লয়, দান বৰঙণি দিয়ে, দুখীয়া দৰিদ্ৰৰ ঘৰে ঘৰে গৈ খা খবৰ লৈ সাধ্য অনুযায়ী পাৰ্যক্ৰমে তেওঁলোকে সাহায্য কৰা উদাহৰণ এটা দুটা নহয়, কেইবাটাও আছে। গতিকে ঠিক তেনেকৈ আমি মৃগেন ভাগৱতী দাদাকো পাইছোঁ, অলপ সৰু থাকিলেও তেখেতৰ কথা ভালকৈ মনত আছে। কিন্তু তাৰে পিছত যেতিয়া তেওঁ চাকৰি অৱসৰ লৈ গাঁৱলৈ ঘূৰি আহিল, তেতিয়া গাঁৱত আমাৰ মানুহখিনিৰ লগত অলপ আলোচনা বিলোচনা কৰি সমাজ গঠনৰ কাৰণে যিটো নৱপ্ৰজন্মক আগবঢ়াই দিছে, আগবঢ়াই দি তেখেতে সামাজিকভাৱে যিটো সমাজৰ এটা কাম কৰাৰ যিটো এটা মনৰ এটা প্ৰয়াস, এইটো তেখেতৰ আছে আৰু তেখেতৰ দেউতাকৰেতো অৰ্জিন ব্লাডতে আছে। গতিকে গণেশ্বৰ ভাগৱতী শৰ্মাই নিজৰ ল'ৰা ছোৱালীক গঢ় দিয়াৰ উপৰি এই সমাজখন গঢ় দিয়াৰ উপৰিও নলবাৰী জিলাতো তেখেতে কেন্দ্ৰীয়ভাৱে জিলাতো বিভিন্ন দায়িত্বত থাকি তেখেতে এটা সুনাম অৰ্জন কৰিছিল। আৰু মৃগেন ভাগৱতীৰ মাকেও অহৰহ কষ্ট কৰি সতী সন্তানকেইটাক শিক্ষিত কৰি অসম চৰকাৰৰ একোটা পদধাৰী হিচাপে তেখেতে নিয়োগ কৰিবলৈ সক্ষম হৈছিল, একমাত্ৰ যত্ন আৰু হেৰিৰ বলত, মানসিক যিটো শক্তি, এইখিনি বলত। গতিকে তেওঁলোকৰ এটা উদাহৰণ আছে, পৰিয়ালটো এটা আদৰ্শগত পৰিয়াল আৰু সমাজৰ কাম কৰা দেউতাক সূত্ৰে পিতৃসূত্ৰে তেওঁলোকৰ এটা তেজ আছে। ইয়াৰ উপৰি তেওঁলোকৰ নিজৰ শিক্ষাগত অৰ্হতা আছে, যথেষ্ট জ্ঞান বুদ্ধি আছে আৰু সামাজিকভাৱে কাম কৰা বহুত উদাহৰণ আমি ইয়াতে দেখিছোঁ। আজিও তেখেতসকল গুৱাহাটীৰ পৰা আহি গাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জড়িত হৈ আমাৰ লগত আমাৰ উত্তৰ পূৰ্ববিলাকক উদগনিমূলক কথাৰে আমাক আগবঢ়াই নিয়ে। গতিকে দাদাই যদি ইলেকশ্যনত करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।